থানাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে আমি পুনৰবাৰ জনাইছো বিকাশ অসমক বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান আৰু সেই সময়তে খবৰ আহিছে এইবাৰ বীৰ লাচিত থানাৰ বিকাশক গ্ৰেপ্তাৰ নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বীৰ লাচিত থানাৰ বিকাশক আমি পুনৰবাৰ জনাইছো বীৰ লাচিত থানাৰ বহু কেইগৰাকী সদস্যক যেটো ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছিল হৌখিদিনা দিছপুৰ আৰক্ষী 8জনকৈ বীৰ লাচিত থানাৰ সদস্যক ধন দাবী আৰু অপহৰণৰ অভিযুক্ত 8জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰিছিল তাৰ পিছতেই ৰন্তু পানী ফুকনে সংবাদমেল দিছিল এখন বিশেষ হোটেলত আৰু তাৰ পৰাই সংবাদমেলৰ মাজতেই গ্ৰেপ্তাৰ কৰা হৈছিল ৰন্তু পানী ফুকনকো তাৰ পিছত শৃংখল চলিয়াই বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতা শৃংখল চলিয়াই সংবাদমেল দিয়া দেখা গৈছিল ৰন্তু পানী ফুকনৰ মুক্তিৰ দাবী জনাইছিল আৰু বিকাশ অসমক শৃংখল চলিয়াই বিৰতি বা অব্যাহতি বা বহিষ্কাৰ কৰা বুলি এক প্ৰকাৰ সংবাদমেল যোগে ঘোষণা কৰিছিল কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰ বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে নিজ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে বিকাশক আমি পুনৰবাৰ জনাইছো বিকাশ অসমক বিচাৰি অব্যাহত আৰক্ষীৰ অভিযান আৰু এই সময়তেই খবৰ আহিছে যে বীৰ লাচিত সেনাৰ বিকাশকেই গ্ৰেপ্তাৰ কৰা হৈছে আমি সবিশেষ জনাই যাম আমাৰ তাত ভিজুৱেল আহি পৰিছে দৃশ্যাংশ আহি পৰিছে বীৰ লাচিত সেনাৰ গুৱাহাটীৰ সচিব বিকাশ অসমক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত থকাৰ সময়তেই এতিয়া খবৰ আহিছে বিকাশ বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে সবিশেষ আমি জনাই যাম আমি পুনৰবাৰ জনাইছো নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে বীৰ লাচিত সেনাৰ বিকাশক আৰু কেতিয়া গ্ৰেপ্তাৰ কৰিব বিকাশক বিভিন্ন ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছিল চৰ্চা অব্যাহত আছিল বিকাশ ক'ত আছে ক'ত লুকাই আছে অৱশেষত নিজ গৃহৰ পৰাই বিকাশক গ্ৰেপ্তাৰ কৰিছে এই খবৰ আহি পৰিছে যিসময়ত বিকাশ অসমক বিচাৰি আৰক্ষীৰ অভিযান অব্যাহত বুলি জানিব পৰা গৈছিল আৰক্ষীয়ে সন্ধান বিচাৰি আছিল আৰু সেই সময়তেই বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে আৰু সবিশেষ আহি পৰিছে নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে বিকাশক ক'ত ঘৰ বিকাশৰ সবিশেষ আমি জনাই যাম আৰু কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছে কিমান সময়ত গ্ৰেপ্তাৰ কৰা হৈছে কোনে গ্ৰেপ্তাৰ কৰিছে কোন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এ টু জেড আমি জনাই যাম কিন্তু এই মুহূৰ্তৰ বিগ ব্ৰেকিং যে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বিকাশ অসমক বিচাৰি আৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে এতিয়া বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰাৰ খবৰ তোলপাৰ লাগিছে এতিয়া বীৰ লাচিত সেনাৰ বিকাশ নামটোক লৈ শেহতীয়াকৈ তুমুল চৰ্চা অব্যাহত আছিল আৰু এই বিকাশকেই গ্ৰেপ্তাৰ কৰাৰ খবৰ আহি পৰিছে আৰু বিকাশ অসমক বিচাৰি যি সময়ত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছিল সন্ধান পোৱা নাছিল আত্মগোপন কৰি থকা বুলি জানিব পৰা গৈছিল আৰু সেই সময়তে এতিয়া বীৰ লাচিত সেনাৰ এই বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে সবিশেষ আমি জনাই যাম ক'ৰ পৰা গ্ৰেপ্তাৰ কৰিছে নিজ গৃহৰ পৰা বিকাশক গ্ৰেপ্তাৰ কৰিছে আৰু কোনে গ্ৰেপ্তাৰ কৰিছে ক'ত ঘৰ বিকাশৰ সবিশেষ আহি পৰিছে টিভি নিউজৰ হাতত আমি এ টু জেড জনাই যাম আপোনালোকক আৰু এই মুহূৰ্তত যেহেতু আমাৰ তাত সবিশেষ তথ্য আহি পৰিছে বীৰ লাচিত সেনাৰ বিকাশ কোন বীৰ লাচিত সেনাৰ বিকাশে সচিব পদবীত আছিল কোন জিলাৰ সচিব ক'ৰ সচিব সবিশেষ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা এটাকৈ ফাদিল কৰিম বিকাশৰ সবিশেষ তথ্য কিন্তু এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ যে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে ক'ত আত্মগোপন কৰি আছিল বিকাশ অসমে কিন্তু এই মুহূৰ্তত বিকাশ অসমক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে এতিয়া খবৰ আহিছে যে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে বুলি যদি এই প্ৰশ্নৰ অৱতাৰণা হৈছিল ক'ত আছে বুলি বিকাশ ক'ত আছে এই ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত সৰ্বত্ৰ চৰ্চা অব্যাহত আছিল আৰু অৱশেষত নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰা হ'ল বীৰ লাচিত সেনাৰ বিকাশক আৰু এই মুহূৰ্তত আমি সবিশেষ লৈ আহিছোঁ আৰু যি সময়ত সৌখিদিনা ধন দাবী আৰু অপহৰণ কাণ্ডত অভিযুক্ত 8জনকৈ বীৰ লাচিত সেনাৰ সদস্যক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰ পিছতেই এক প্ৰকাৰ ৰন্তু পানী ফুকনে সংবাদমেল সম্বোধন কৰিছিল ৰন্তু পানী ফুকনক সংবাদমেলৰ মাজতেই ৰন্তু পানী ফুকনক সংবাদমেল চলি থকাৰ অৱস্থাতেই সংবাদমেলৰ মাজতেই এখন বিশেষ হোটেলৰ পৰা দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছতেই বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় নেতা শৃংখল চলিয়া সংবাদমেল যোগে ৰন্তু পানী ফুকনক মুক্তি দিয়াৰ বিপৰীতে বিকাশ অসমক বহিষ্কাৰ কৰা বুলি সদৰি কৰিছিল সংবাদমেলত আৰু অৱশেষত এইবাৰ এই মুহূৰ্তত খবৰ আহি পৰিছে যে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে আৰু বীৰ লাচিত সেনাৰ এইজন বিকাশ সচিব পদবীত আছিল বুলি জানিব পৰা গৈছে যেহেতু সচিব আছিল আৰু বীৰ লাচিত সেনাৰ এই বিকাশ নামটোক লৈ সৰ্বত্ৰ চৰ্চা অব্যাহত আছিল কাৰণ বিভিন্ন সময়ত অসমীয়াগিৰিৰ কথা কৈ ফুৰে এওঁলোকে আৰু এতিয়া সামাজিক মাধ্যমত চৰ্চা পলাতক বিকাশ অসম ক'ত আছে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি থকাৰ সময়তে এতিয়া বিকাশক গ্ৰেপ্তাৰ কৰিছে
বীৰ লাচিত সেনাৰ সচিব বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত সবিশেষ তথ্য আমি এটা এটাকৈ জনাই যাব বিচাৰিছোঁ কোন এই বিকাশ ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা হ'ল কোনে গ্ৰেপ্তাৰ কৰিছে A to Z আহি পৰিছে আৰু কিমান সময়ত কেতিয়া গ্ৰেপ্তাৰ কৰা হৈছে সবিশেষ আমি জনাই যাম কিন্তু এই মুহূৰ্তত তোলপাৰ লগোৱা খবৰ যে সময়ত বিকাশ অসমক বিচাৰি এক প্ৰকাৰৰ আৰক্ষীৰ অভিযান তুংগত আৰু সেই সময়ত এই খবৰ আহিছে যে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে নিজ গৃহৰ পৰাই গ্ৰেপ্তাৰ কৰা হৈছে বিকাশক এতিয়া কোন এইজন বিকাশ সবিশেষ আমি লৈ আহিম এই মুহূৰ্তত কিন্তু ডাঙৰ খবৰ বীৰ লাচিত সেনাৰ বাবে এই মুহূৰ্তত ডাঙৰ খবৰ পলাই আছিল পলাতক অৱস্থাত আছিল বিকাশ অসম আৰু বিকাশ অসম পলাই থকাৰ অৱস্থাতে এতিয়া খবৰ আহিছে যে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে কোন এই বিকাশ বীৰ লাচিত সেনাৰ কি পদবীত আছে বিকাশ সবিশেষ আমি জনাই যাম এই মুহূৰ্তত যেহেতু আমি A to Z আমাৰ হাতত আহি পৰিছে দৃশ্যাংশ আহি পৰিছে আৰু যেহেতু দৃশ্যাংশ আমি দেখুৱাম সবিশেষ আমি জনাম কিন্তু এই মুহূৰ্তত ডাঙৰ খবৰটো হৈছে যে বীৰ লাচিত সেনাৰ এই বিকাশ নামটোক লৈয়ে চৰ্চা অব্যাহত আছিল এখন ইনোভা লোৱাৰ পিছতেই কিছুদিন পূৰ্বে এখন ইনোভাক লৈ যথেষ্ট চৰ্চা অব্যাহত আছিল হঠাৎ বিকাশ অসমে ইনোভাখন ক'ত পালে এই ধৰণৰ কথাও চৰ্চিত হৈছিল কিন্তু আজিৰ দিনটোত ডাঙৰ খবৰ যে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে আৰু আৰক্ষীয়ে যেহেতু বিকাশ অসমক বিচাৰি অভিযান অব্যাহত ৰখাৰ সময়তে এইবাৰ খবৰ আহিছে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে এটা প্ৰশ্ন হ'ল কেতিয়া গ্ৰেপ্তাৰ কৰা হ'ল এই খবৰো আমাৰ হাতত আহি পৰিছে সময় আমাৰ হাতত আছে কিমান সময়ত বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে ক'ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নিজ গৃহৰ পৰাই কৰা হ'ল কিন্তু ঘৰ ক'ত আছিল বিকাশৰ ঘৰ ক'ত নিজ গৃহৰ পৰাই যেহেতু বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে আমি সবিশেষ এই মুহূৰ্তত জনাই যাব বিচাৰিম কিন্তু ডাঙৰ খবৰটো হৈছে যে আমি কালিৰ দিনটোতো ধাৰাবাহিকভাৱে আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ যে ক'ত আছে বিকাশ অসম সেই প্ৰশ্নৰ উত্তৰ বিচাৰি থকাৰ সময়তে এতিয়া খবৰ আহিছে যে বীৰ লাচিত সেনাৰ বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এই মুহূৰ্তত সেই ডাঙৰ খবৰে এতিয়া সামাজিক মাধ্যমত তোলপাৰ লগোৱা পৰিলক্ষিত হৈছে বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলা সমিতিৰ অন্তৰ্গত শিমলুগুৰি ধলপুৰ আঞ্চলিক সমিতিৰ সচিব বিকাশ বুঢ়াগোহাঁইক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে আৰু 27 অক্টোবৰৰ নিশা প্ৰায় 10:30 বজাত লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত অৰুণাপুৰ গাঁৱৰ যুৱক তথা বীৰ লাচিত সেনাৰ নেতা বিকাশ বুঢ়াগোহাঁইক বিপুৰীয়াৰ আৰক্ষীৰ এটা বৃহৎ দলে নিজ গৃহৰ পৰাই আটক কৰি উক্ত ৰাতিটোৰ লগতে কালিৰ দিনটো থানাতে ৰাখি সোধা পোছাৰ অন্তত গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে আৰু জানিব পৰা মতে বিকাশ বুঢ়াগোহাঁইয়ে বিভিন্ন সময়ত বিজেপি চৰকাৰৰ বিৰুদ্ধেও সামাজিক মাধ্যমত মাত মাতি আহিছিল বুলি জানিব পৰা গৈছে কিন্তু ডাঙৰ খবৰটো হ'ল যি সময়ত বিকাশ অসমক বিচাৰি আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে আৰু সেই সময়তে এই খবৰ আহিছে বীৰ লাচিত সেনাৰ লখিমপুৰ জিলাৰ শিমলুগুৰিৰ সচিব বিকাশ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এতিয়া চৰ্চাত বীৰ লাচিত সেনাৰ বিকাশ এজন বিকাশ পলাই আছে কিন্তু এজন বিকাশ অসম পলাই থাকোঁতে এতিয়া আন এজন বিকাশক কিন্তু গ্ৰেপ্তাৰ কৰি ইতিমধ্যেই জেল হাজতলৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে আৰু এই মুহূৰ্তত সেই খবৰ আপোনালোকক লৈ আহিছোঁ আমি পুনৰবাৰ কৈছোঁ এইজন বিকাশ বুঢ়াগোহাঁইক 27 অক্টোবৰৰ দিনাই নিশাৰ ভাগত গ্ৰেপ্তাৰ কৰা হৈছিল নিশা প্ৰায় 10:30 বজাত লখিমপুৰ জিলাৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত অৰুণাপুৰ গাঁৱৰ যিখন ঘৰ সেই অৰুণাপুৰ গাঁৱৰ স্থিত বিকাশ বুঢ়াগোহাঁইৰ ঘৰৰ পৰাই এইজন বিকাশ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰা হৈছে ইয়াৰ লগে লগে এতিয়া সমান্তৰালভাৱে প্ৰশ্ন উত্থাপন হৈছে বিকাশ বুঢ়াগোহাঁইক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰা হ'ল ঠিকেই কিন্তু ক'ত আছে পলাতক বিকাশ অসম ক'ত আছে এই মুহূৰ্তত ক'ত আত্মগোপন কৰিছে সেই প্ৰশ্ন এতিয়া সৰ্বত্ৰ চৰ্চিত সামাজিক মাধ্যমত এতিয়া চৰ্চাত আছে ক'ত বিকাশ অসমে কিয় সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়ে ক'ত লুকাই আছে বিকাশ অসম বীৰ লাচিত সেনাৰ সৈনিক বুলি পৰিচয় দি ফুৰা জহাই ফুৰা নিজকে বীৰ বুলি ক'ব খোজা সেই বীৰ এতিয়া পলাই থাকিব লগা হৈছে কিয় এই ধৰণৰ প্ৰশ্ন কিন্তু সামাজিক মাধ্যমত চৰ্চিত হৈছে চৰ্চা অব্যাহত আছে আৰু জানিব পৰা মতে আজি নিশাৰ ভাগতেই বিকাশ অসমক হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে আৰক্ষীয়ে কিন্তু এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰটো হ'ল যে বীৰ লাচিত সেনাৰ এজন বিকাশক গ্ৰেপ্তাৰ কৰা হৈছে আৰু এইজন বিকাশ হৈছে লখিমপুৰ জিলাৰ বীৰ লাচিত সেনা অসমৰ লখিমপুৰ জিলাৰ শিমলুগুৰিৰ সচিব
বিকাশ বুঢ়াগোহাঁই আৰু এইজন বিকাশ বুঢ়াগোহাঁই গ্ৰেপ্তাৰৰ পিছত এতিয়া প্ৰশ্ন হৈছে বিকাশ অসম ক'ত লুকাই আছে, ক'ত আত্মগোপন কৰি আছে। আৰু জানিব পৰা মতে আজি ৰাতিৰ ভিতৰতে অতি শীঘ্ৰেই যিকোনো মুহূৰ্তত আৰক্ষীয়ে হয়তো গ্ৰেপ্তাৰ কৰিব পাৰে পলাতক বিকাশ অসমক।